Hello sir, how may I help you? I am looking for Mr. Palas Phukon. Sir, আপোনাৰ নামটো? Khan, Rashid Khan. Sir, Mr. Rashid Khan আহিছে. Okay sir, sure, okay. আপোনাক ৰুমলৈ মাতিছে, ৰুম নম্বৰ 401, 4th floor. Thank you. মাল ৰেডি আছে পইচা ক'ত পইচা টেনশ্যন নল'বা খালি মালটো অৰিজিনেল হ'ব লাগে মাৰ্কেট ভেলু 10 লাখ কিন্তু আপুনি স্পেশাল অনলি 2 lakhs Super Cop Kumar! Everybody hands up! International smuggler Mr. Khan. অসমত আহি বহুত ভুল কাম কৰিলে কাৰণ ইয়াৰ পুলিচে কেতিয়াও ক্ষমা নকৰে দাদা তই টেনশ্যন নলবি এইটোক মই হেণ্ডেল কৰি ল'ম অফিচাৰ মনিকা sir. যি বস্তু আছে চব চিজ কৰি লোৱা Okay, sir. ইয় ব্ৰ ৱেইট ৰবা বস্তুখিনি লৈ ল ৰবা দাদা কোন চিনি পোৱা নাই মই কোন চিনি পোৱা নাই নাই পোৱা কোন তই मोला रे मोला तूने दरवाजा क्यों खोला दोला रे दोला मेरा मन दोला इट्स योर बॉय बोला নাম বলারাম লাহন ঘর সুন্দরপুর ডিব্ৰুগড় পিন নম্বৰ 7601 এৰেষ্ট কৰি লোৱা চবকে নাম তললে ছাৰ অকণমান চাইডলৈ আহকচোন অকণমান আহক ছাৰ ছাৰ মিষ্টাৰ খানক মই চিনিয়ে নাপাওঁ আৰু স্মাগলাৰ বুলিতো মই ভবাই নাছিলোঁ ছাৰ প্ৰথমবাৰ বুলি অকণমান ক্ষমা কৰি দিব লাগিলে কিবা এটা মিলাই মিলি অকণমান কওক আৰু আপুনি হাউ ডেয়াৰ ইউ অন ডিউটি এজন পুলিচ অফিচাৰক ঘুষ দিয়া কথা কৈছে কিমান দিব পাৰিব কওক 2 লাখ 2 লাখ 5 লাখ 5 লাখ 6 লাখ ছাৰ তাতকৈ আৰু মোৰ নাই 6 লাখ জলদি দিয়ক ঐ বেগটো দি দে লৈ আহ তাক $2 লাখ লুটিব আহি আমি 8 লাখ ঘটিলোঁ এইটোক কয় প্লেনিং আৰু প্লটিং কি প্লেনিং আৰু প্লটিং মই এক্সট্ৰেক্টিং কৰিলোঁ কাৰণে 6 লাখ টকা বেছিকৈ পালোঁ আৰে মোৰ নেকলেছডাল নিদিয়া হ'লে তহঁতি কি লৈ ডিল কৰিব গ'লি হয় কিন্তু পুলিচৰ আইডিয়াটো মোৰ আছিলে ন নহ'লে 2 লাখ পালি হয় সঁচা কিন্তু তোৰ নেকলেছ টাটা বাই বাই গ'ল হয় প্ৰথম মই গৈ খেলটো খেলিছোঁ সেইকাৰণে 50% মোৰ বাকী তহঁতি ভগাই ল ঐ কি ফাল্টু পইচা আগৰ পৰা সমানত ভাগ হৈ আহিছে আৰু আজিও হ'ব খালি আমি কেইদিনমানৰ কাৰণে আণ্ডাৰগ্ৰাউণ্ড হ'ব লাগিব আগতেতো এইবোৰ খেলত আণ্ডাৰগ্ৰাউণ্ড হ'বলগীয়া হোৱা নাছিল এইবাৰ কিয় আৰে আগতে আমি 1000ত খেলিছিলোঁ এইবাৰ ভাব না 8 লাখ বহুত ৰিক্স আছে
কিন্তু আমি যাম ক'ত? বিচাৰিব লাগিব ছেফ জেগা এটা। জেগা এটা আছে, মানে মোৰ খুৰাৰ ফাৰ্ম হাউচ। প্ৰায় বন্ধই থাকে, চাবিটো বিচাৰিলে দিব পাৰে বাৰু। চাবি নালাগে, তলা ভাঙি দিম, ব'ল। ব'ল ব'ল ব'ল। ইয়াত আৰু এটা তলা আছেচোন, বাহিৰৰ পৰা শিল এটা লৈ আজা। আকৌ বাহিৰলৈ যাব লাগিব নে? গ'গ টৰ্চলাইটটো ধৰচোন। যা, ইয়াতে গেছ এটাও আছে। গ'গ গ'গ ঐ গ'গ গ'গ ঐ গ'গ গ'গ ঐ পইচা বেগটো ঐ ঐ ঐ ঐ জলদি উঠ ঐ ঐ গ'গ নাই আৰু পইচা বেগটোও নাই ঐ ঐ পইচা বেগটো পইচা বেগটো পইচা বেগটো ঐ ঐ ঐ পইচা বেগটো পইচা বেগ পইচা বেগটো গগো ক'ত গ'ল? গগো ঐ পইচা বেগ ইয়াত নাই। আৰে কি হ'ল, কিয় চিঞৰি আছ? পইচা বেগটো ক'ত? এয়া দেখোন, ইয়াতে ৰাখি থোৱা আছে, দেখা নাই? ঐ এইটো কি বাৰু? হা চাওঁ। চুবলৈ ভয় লাগিছে নহয়, কি বা হয়। ৰ মই চাইছোঁ। কি এইখন? নাজানো, আজিলৈকেতো দেখা নাই। বহুত পুৰণা যেন লাগিছে ন? ফাটিয়ে গৈছে, পেলাই দে। ইমান পুৰণা কাগজ, তথাপিও ইমান ভালকৈ ৰাখিছে। কিবা এটাতো কথা আছে। আৰু লগতে চাবি এটাও আছে। হয়তো এই চাবিটোৱে সলনি কৰিব আমাৰ ভাগ্য। কি টকাই টকা হ'ব নেকি? টকাই টকা হ'ব নে কি হ'ব নাজানো, কিন্তু কিবা এটাতো ভাল হ'ব, সেইটো মই বুজিছোঁ। এইখন কি আৰু আমি কেনেকৈ গম পাম? প্ৰফেচাৰ লতা দেৱীয়ে কৰিব পাৰিব এইখন ডিকোড। প্ৰফেচাৰ লতা দেৱী? অঁ, প্ৰফেচাৰ লতা দেৱী। কিন্তু আমি যোৱাৰ আগত পইচাটো ছেফ হাউচত থৈ যাব লাগিব, কাৰণ ইমান টকা লৈ ঘূৰাটো ছেফ নহয়। বৈ বৈ। মেম, কি হয় এখন? একো নক'লে আপুনি? নাই, এই কোনোবাই পুৰণা কিবা এই আঁকি থোৱা কাগজ এইখন। একো কামৰ নহয় এইখন। প্ৰফেচাৰ ইন্দ্ৰাণী, কি হ'ল? কি কথা? প্ৰফেচৰ,
পালমপুৰ গাঁৱত যোনটো প্ৰজেক্টত আপুনি 25 বছৰে কাম কৰি আহিছে তাৰ মেইন কি পইণ্ট মানে মেপখন এতিয়া আমাৰ হাতত হয় আপুনি ঠিকেই শুনিছে য়েছ এইখন মেপেই আমাক লৈ যাব পালমপুৰৰ সেই কৰোড়টকীয়া সোণৰ খাজানাটোলৈ হয় চাবিটো লগতে আছিলে ঐ সোণৰ খাজানা মানে আমাৰতো লাইফে চেঞ্জ হৈ গ'ল কিন্তু আপুনিতো কৈছিলে এখন একো কামৰ নহয় বুলি সোণৰ খাজানা অঁ এইখনৰ সহায়তেতো পাম আমি আমাৰ কোটিটকীয়া সোণৰ খাজানাটো আমি এনেকে এৰি দিলে নহ'ব গেট ৰেডি গাইজ 3 2 1 পলা আৰে আমি পলাই কিয় আছো মেপখনটো আমাৰ হাততে আছে ন আৰে সেই কাৰণটো পলাই আছো কাৰণ মেপখন আমাৰ হাতত আছে আৰে এইবোৰ তহঁতি মেপ চেপ দি দে মোৰ ইমান জলদি মৰিব মন নাই আৰে বুৰ্বক অলপ মাথা লগা যদি লতা দেৱী নিচিনা মানুহ এজনে আমাৰ এই মেপখনৰ পিছফালে পঢ়িব পাৰিছে তেনেহ'লে ভাব এই মেপখনৰ ভেলু কিমান চব থাক ধৰিব তই ক কি শুনিছিলি পালমপুৰ সেই মুখাপেন্ধতে কৈছিল এইখনতে আছে পালমপুৰৰ কোটিটকীয়া খাজানা এটা কথা কিন্তু এই পালমপুৰখন আছে ক'ত ন' আইডিয়া বিচাৰিব লাগিব গুগল কৰোঁ কৰ সেই প্ৰফেচাৰজনী মনে মনে থাকোঁতেই গম পাইছিলোঁ কিবা এটাতো গণ্ডগোল আছে একচুৱেলি এইটো খেলি মেলি কথা নহয় এওঁলোকে ইমান দিনৰ পৰা এইবোৰ কামতে লাগি আছিল ন সেই বুলি আমি এৰি দিওঁ নে কি নহয় মই সেইটো ক'বলৈ যোৱা নাই লতা দেৱীক মই সৰুৰ পৰাই পাই আহিছোঁ বহুত জিদ্দি মানুহ হয় বিচৰা বস্তুটো পাবলৈ যিকোনো কাম কৰি দিব পাৰে ঐ গুগলত একজেক্ট লোকেশ্যনটো দেখুওৱা নাই কিন্তু গেৰুৱা ডিষ্ট্ৰিক্টত আছে বুলিয়ে দেখাই আছে অ' গেৰুৱা এটা কথা খেল তাৰ লগত খেলি ভাল লাগে যোনে পিছ চহুকি নিদিয়ে লগাই লগ যিমান জোৰ আছে ময়ো এৰি দিয়া বিধৰ নহয় তহঁত যদি আছ তেতিয়া বেলেগ কথা নহ'লে মই অকলে যুঁজিবলৈ সাজু আছোঁ ডেনি প্লিজ এনে ফকতীয়া কথাবোৰ নকবিচোন কিবা শুনি ভাল নালাগে আৰু যেতিয়ালৈকে আমাৰ হাতত মেপখন থাকে লতা দেৱীয়ে এনেও খাজানাটো পাব নোৱাৰে আৰু তোক কেতিয়াবা অকলে এৰি দিছোঁ জানো সদায় আছোঁ আৰু থাকিমেই ময়ো আছোঁ মইতো আগৰ পৰাই আছোঁ পিছে গেৰুৱা ডিষ্ট্ৰিক্টখন পাই যাম বাৰু কিন্তু পালমপুৰখন কেনেকৈ চিনি পাম বিচাৰিব লাগিব নাথিং ইজ ইম্পচিবল
আজি পুৰা জছত আছো ৰক চাই আহোঁ ওলা গাড়ী গ'ল কি হ'লনো? কি হ'ল নাজানো আৰু খালি গাড়ীখনৰ ধোঁৱা ওলাই গৈছে এইখন প্ৰথম চুৰ কৰা অনা দিনৰ পৰা বেয়াচোন আৰু ৰাস্তাহে যিটো ধোঁৱা নোলাবনে সেইটোও হয় বাৰু এইখন এতিয়া ঠিক নহয় মেকানিক লাগিব ঐ ইয়াৰ পৰা আৰু 302 কিলোমিটাৰ দেখাই আছে ইমান দূৰ কেনেকৈ যাম? এখন গাড়ীও নাইচোন ইয়াত। এটা কাম কৰোঁ আমি অকণমান আগবাঢ়ি যাওঁ ক'ৰবাত না ক'ৰবাত কিবাটো কৰিব পাৰিম ব'ল গাড়ীৰ পৰা বেগকেইটা লৈ লওঁ ঐ সেইফালে মানুহ যেন দেখিছোঁ মাতি দেচোন ঐ অ বাইদেউ বাইদেউ এইফালে 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 আহকচোন বাইদেউ আমি মানে বৰ বিপদত পৰিলোঁ জানেনে আমি এই গেৰুৱা ডিষ্ট্ৰিক্ট গৈ আছিলোঁ কিন্তু ৰাস্তাতে গাড়ীখন বেয়া হৈ গ'ল এতিয়া বেলেগ গাড়ীও বিচাৰি পোৱা নাই না মেকানিক বিচাৰি পাইছোঁ আপুনি কিবা এটা সহায় কৰিব পাৰিব নেকি বাৰু মানে মই ক'ব বিচাৰিছোঁ যে ইয়াত কোন মেকানিক পাম নেকি দাদা কাক হতি তোর কথা কোনো বুঝনি পাত এই বাইদেউ আমাৰ কথা বুজা নাইচোন তাকে পাই ময়ো অথনবা কি বকি আছিলোঁ বাইদেউ আমাৰ গাড়ীখন বেয়া হ'ল মেকানিক ক'ত পাম হিয়া গাড়ি নি পোৱাল 16 কিলোমিটার আগে যাক লাগি গাড়ি লাগে এইফালে গাড়ী নাই আমি এইফালৰ পৰাই আহিছোঁ দাদা কাক কথা ওসবের কথা পুছতো মই কোনো বুঝনি পাত ওসবের কথা হয় কওকচোন আমি গেৰুৱা গৈ আছিলোঁ ৰাস্তাত গাড়ীখন বেয়া হ'ল মেকানিক পাম নেকি ইয়াততো নাপাব ইয়াত গাড়ীয়ে নচলে মাহৰ মূৰত এখন বা দুখন ইছ ৰাম ইমান দূৰ কেনেকৈ যাম এতিয়া ক'ত গৈ আছে আপোনালোক গেৰুৱা গেৰুৱাটো দূৰ আছে বাৰু গেৰুৱা ক'ত পালমপুৰ সেইটোতো একদম ভিতৰলৈ আছে শ্বৰ্টকাট ৰাস্তাটো দি গুচি যাওক আমি দেখোন ৰাস্তাই চিনি নাপাওঁ আপুনি অলপ দেখাই দিয়ক ইমান দূৰতো মই যাব নোৱাৰিম তথাপিও অলপ আগবঢ়াই দিওঁ ব'লক আমাৰ ঘৰে বাটাই দেবে মোৰ অলপ দেৰি হ'ব ব'লক কলৈ গৈ আছে শ্বৰ্টকাট শ্বৰ্টকাট
কৰি মোৰ মুক্ত মোৰ কণ্ঠ অশান্ত হৰি মোৰ হিংগৰে লক্ষণবোৰ ভক্ষণৰ গতিত মোৰ স্বভাৱে নষ্ট মোৰ স্বভাৱে নষ্ট অচিন্ত কৰি মোক তাই লৈ যায় আন্ধাৰৰ সুযোগ লৈ তাই কৈ যায় মনৰে প্ৰেৰণা বেদনা হৈ মই ফুলনিৰ অন্তৰখন তাই থৈ যায় বস্ত্ৰৰ খালেন্ত নিশব্দ দুটি নিজানৰ চুটি বুহিয়াৰে মিলনৰ এয়াই যেন অস্ত্ৰ তাই উষ্ণতা ৰাজ্য মই বিলুপ্ত এই দেশখন নাই নয়নে চন্দ্ৰলে চাই শব্দ মোৰ নাই কাণতে বাজে মোৰ ইংৰাজী শব্দ সুৰতে মগ্ন মই মায়ানে দ্ৰব্য অজস্ৰ শক্তি মোৰ ব্ৰহ্মাময় কৃষ্ণময় অৰ্জুনৰ চকুৰে ৰথৰে গতিতে পাণ্ডৱৰ শক্তিৰে চলাম এই অস্ত্ৰ ঐ চব উঠ না ঐ মেপখন ক'ত গো মেপ ক'ত জলদি দে না মেপখন ক'ত মেপ ক'ত আছে মেপ চাহ পালমপুৰৰ ওচৰত মৰুভূমি নিচিনা জেগা এটা আঁকি থোৱা আছে মানে আমি পালমপুৰ পাই গ'লোহি এইখন পাৰ হ'লেই আমি পাম সোণৰ খাজানাটো তেনেহ'লে আমি দেৰি নকৰোঁ আগবাঢ়ি দিওঁ ব'ল ঠিক কৈছে বৈ ঐ মোৰ ভোক লাগিছে বেগতে ব্ৰেড আছে লৈ ল খাই ব'ল দেই ইয়াত ৰখিবলৈ টাইম নাই
ট্ৰাই কিন্তু খেলখন খেলাৰ আগত তহঁতি ভাবিব লাগে যে খেলা কাৰ লগত হৈ আছে আৰু জয় তইতো মোক ভালকৈ জান বাৰু বাদ দিছোঁ এইবোৰ মেপখন দে এতিয়া মেপখন দূৰবাৰ দি দে আকৌ মেপখন মোৰ ওচৰত মেপখন নাই ন তই মেপখন হেৰাই দিলি নাই গছত দেখিছিলোঁ মই ঐ মোক এনে নফচাবি মোৰ ওচৰত নাই মেপখন বচোৱাৰ চিন্তা নহয় তহঁতি নিজক বচোৱা চিন্তা কৰ মই কোৱাটো বুজি পাইছ নে ই বেলেগকৈ বুজাই ক'ব লাগিব চা মোৰ মৰিবলৈ অলপো মন নাই প্লিজ যদি মেপখন দি দে মেপখন ইহঁতৰ ওচৰত নাই আৰু মই নিদিওঁ মেপখন মোৰ ওচৰত আছে এইখন মেপ আহ 13 বছৰৰ কষ্টৰ ফল এইটো মোৰ দিন ৰাত একাকাৰ কৰি মই এইটো ওপৰত কাম কৰিছোঁ আৰু তহঁতি কালি পৰহি অহা ল'ৰা ছোৱালী কেইটাই ইমান ডাঙৰ সপোন দেখিলি বাৰু যি কি নহওক ইচ্ছা কৰিলে তহঁতক মই মাৰি পেলাব পাৰোঁ কিন্তু জীৱনত আজি যিহেতু মোৰ এটা বহুত ডাঙৰ দিন সেইকাৰণে তহঁতক মই জীৱন দান দিছোঁ যদি মেপখন দিবইলগীয়া আছিল ইমান কষ্ট কিয় কৰিলোঁ ঐ তই মোক তেনেকৈ কৈছ যে আৰু কাক ক'ব লাগে মইতো কৈছিলোৱে মই নিজে পাৰিম বুলি কিয় আহিলি মোৰ লগত এটা মূৰ্খ নেকি তোক বচাবলৈ মেপখন দিছিলোঁ মই তই মোক বচাব নালাগে মই নিজে নিজক বচাব জানো আৰে তহঁতি নিজৰ মাজত কিয় কাজিয়া লাগি আছ এইটো দম তেহেঁতৰ আগত দেখুৱাবি ইয়াত লেকচাৰ নিদিবি ঐ তই মোক শিকাবি নি এতিয়া মই নথকা হ'লে তহঁতি মেপখনে হাতত ল'ব নাপালি হয় আৰে যা না মই নথকা হ'লে খাজানাটো কথা গমো নাপালি হয় জয় জলদি আহ জয় ডেনি গগ চব আহ